নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ যিটো এডভাৰ্টাইজমেণ্ট আহিছে তাত ভালে কেইটামান তৃতীয় বৰ্গৰ পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে বেলেগ বেলেগ কেটেগৰীৰ পোষ্ট আছে গতিকে ভিডিঅ'টি শেষলৈ চালে গম পাব গোটেইখিনি কথা ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি থ'ব এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট আহিছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা আৰু যিকেইটা পদ আছে মই পদকেইটাৰ কথা এতিয়া ক'ব ওলাইছোঁ প্ৰথমটো পদ হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইয়াত টোটেল 10টা পোষ্ট আছে য'ৰ ইনিচিয়েল পে'টো 14,000ৰ পৰা ষ্টাৰ্ট হৈ পেলাই 60,500 টকালৈ থাকিব গ্ৰেড পে' থাকিব 8,700 টকা য'ত কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব ছায়েন্স আৰ্টছ বা কমাৰ্চত আৰু লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব ব্ৰেকআপ ভেকেঞ্চিটো দিয়া আছে ইয়াতে নেক্সট পোষ্টটো হৈছে জুনিয়ৰ একাউণ্টেণ্ট 10টা আছে দৰমহাৰ স্কেলটো ছেম হয় আৰু কোৱালিফিকেশ্যন বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স আৰ্টছ কমাৰ্চ যিকোনো এটাত হ'লে এপ্লাই কৰিব পাৰিব লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট বা ডিপ্ল'মা লাগিব আৰু একাউণ্টছত এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে নথকাসকলেও এপ্লাই কৰিব পাৰিব যিহেতু ডিজায়াৰেবল হয় আৰু তৃতীয় পোষ্ট হৈছে ফাৰ্মাচিষ্ট ইয়াত এটাই আছে ভেকেঞ্চি ইয়াৰ বাবে মেট্ৰিক পাছ হ'ব লাগিব লগতে ফাৰ্মাচী ডিপ্ল'মা কৰা হ'ব লাগিব যিসকলে অলৰেডি কৰি থকা অভিজ্ঞতা আছে তেওঁলোকে প্ৰায় প্ৰিফাৰেঞ্চ পাব দৰমহাৰ স্কেলটো ছেম হয় ওপৰৰ কেইটাৰ দৰে চতুৰ্থটো পোষ্ট হৈছে ছেকশ্যন এছিষ্টেণ্ট য'ত 3টা আছে ভেকেঞ্চি আৰু ইয়াত বেচিক পে'টো ছেম হয় কিন্তু গ্ৰেড পে'টো ইয়াত 6,400 টকা আৰু ইয়াত কোৱালিফিকেশ্যন 10+2 বিচাৰিছে আৰু লগতে কম্পিউটাৰৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থকাটো বাঞ্ছনীয় আৰু নেক্সটটো পোষ্ট হৈছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান টোটেল 4টা আছে ইয়াত ছেম হয় পে স্কেল ওপৰটোৰ দৰে আৰু ইয়াত ITI ট্ৰেড যোনে কৰিছে ইলেক্ট্ৰিচিয়ান ITI ট্ৰেডত তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু লগতে অভিজ্ঞতা থকাটো বিচাৰিছে আৰু বয়সৰ সীমা 18ৰ পৰা 40 বছৰলৈকে পাৰিব আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আৰু অনলাইন যোগে আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হ'ল অহা 13 মে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যিটো অফিচিয়েল ৱেবছাইট তাত গৈ পেলাই আপোনালোকে ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব 13 মে'ৰ আগতে আৰু বাকী যিখিনি আছে কণ্ডিশ্যন আপোনালোকে এডভাৰ্টাইজমেণ্টখন চালে বুজি পাব এই এডভাৰ্টাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব গতিকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ